নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বাৰু বৰ্তমান ভালে কুশলে আছোঁ আচলতে ভালে কুশলে থকা বুলি কোৱাৰ লগে লগে আপোনালোকেতো ক'ব যে দুদিন আগতে এটা দুৰ্ঘটনা হৈছে কেনেকৈ ইমান ভালে কুশলে আছে আচলতে আপোনালোকে জানিবৰ কাৰণে বা আপোনালোকে মোৰ প্ৰতি যিখিনি আশীৰ্বাদ দিয়ে মৰম কৰে সেইখিনি মানে যাতে আপোনালোকৰ মনত কিছু আঘাত নাপায় সেইকাৰণে মই ভালে আছোঁ বুলি কৈছোঁ আচলতে ইমান বেছিও ভালে নাই কাৰণ মই আসলতে ওপৰখিনি গুটেখিনি ঠিকে আছে কেৱল মাত্ৰ ভৰি বাওঁ ভৰিখনত এতিয়াও যথেষ্ট আঘাত হৈ আছে যাৰ কাৰণে মই যাত্ৰা কৰাৰ কথাই হওক বা খোজ কঢ়াটো কিছু যথেষ্ট সুবিধা হৈ আছে যে মানে অলপমান মানে কি বুলি কোৱা হয় যে অকমান ডুপ মাৰি মাৰি খোজ কাঢ়িব লগা হৈ আছে ভৰিখন ইমান এটা ভাল হোৱা নাই গতিকে ভালে আছোঁ বাকিখিনি আপোনালোকে মোক দেখিয়ে আছে ধুনীয়া আগৰ নিচিনাই হৈ আছোঁ আজি যিটো কথা মই আপোনালোকৰ কাৰণে আনিছোঁ বা আজি যিখিনি কথা আপোনালোকক ক'বলৈ ওলাইছোঁ আচলতে খুবেই জৰুৰী বা দৰকাৰী কথা আচলতে আজি মহা অষ্টমী দুৰ্গা পূজা আহিল এনেধৰণে শেষো হ'ল কাৰণ জুবিনদাৰ কথাখিনি আচলতে মনত বহুত আঘাত দিলে গতিকে দুৰ্গা পূজা কেনেকৈ আহিল কেনেকৈ অহা কাইলৈ শেষ হ'ব গোটেই কথাখিনি আমাৰ আচলতে সকলোৰে আচলতে মূৰৰ ওপৰেৰে যোৱা বুলি কৈছে যে কয় যে মূৰৰ ওপৰেদি গৈছে আমি একো আনন্দ ফূৰ্তি একো কৰিব পৰা নাই এটা টি চাৰ্ট লৈ থৈছিলোঁ পিন্ধিম বুলি পূজাত কিন্তু আপোনালোকক মানে আজিয়ে পিন্ধি এনেধৰণে ভিডিঅ'টো কৰিছোঁ যিহেতু পূজা চাবলৈ বিশেষভাৱে ওলাই যাবলৈ পৰা নাই অসুবিধাৰ কাৰণে আপোনালোক সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ এই দুৰ্গা পূজাৰ দ্বাৰা সকলো ধৰণৰ অসূয়া শক্তি সকলো ধৰণৰ আসুৰিক শক্তি বেয়া ভাৱ বেয়া প্ৰভাৱ মানুহৰ মনৰ পৰাই হওক বা এই পৃথিৱীৰ পৰা সকলোখিনি দূৰ হওক মা দুৰ্গাই সকলোকে সুমতি দিয়ক তাকে মই কামনা কৰিছোঁ আৰু আজি যিটো কথা ক'বলৈ আগবাঢ়িছোঁ সেইটো বিষয়টো হৈছে যে আপোনাৰ জীৱনত বা মোৰ জীৱনতো কিয় কেতিয়াবা এনে কিছুমান ঘটনা দুৰ্ঘটনা হয় যাৰ বাবে আমি কেতিয়াও আচলতে প্ৰস্তুত নাথাকোঁ আমি ঘৰখনত যিকোনো শুভ কাম আমি কৰিবৰ সময়ত বিভিন্ন ধৰণৰ বিপদ আপদ হয় বা শুভ কাম এটা কৰিম বুলি ভাবোঁতে বিভিন্ন ধৰণৰ মানে ক্ষতি হয় কষ্ট হয় বা বিভিন্ন ধৰণৰ বিপদ আপদ হয় বা আপুনি এটা জেগাত আপুনি কিবা এটা টকা খটুৱাম বুলি ভাবি থলে তাৰ আগে আপোনাৰ এনেকুৱা এটা কণ্ডিশ্যন হৈ যাব ঘৰখনত বা আপোনাৰ হয়তো অসুখ হ'ব বা বিভিন্ন ধৰণৰ কিবা হ'ব যাৰ কাৰণে যিটো ঠাইত আপুনি টকাখিনি খটুৱাম বুলি ভাবিছিলে যিটো বস্তু কিনিম বুলি ভাবিছিলে সেই বস্তুটো কিনাৰ টকাখিনি আপোনাৰ বেমাৰত গুচি যাব বা অন্য কিবা এটা বস্তু কিনোতে বা তেনেধৰণে আপুনি অনাকাংক্ষিত অবাঞ্ছিত কিছু এটা খৰচ হৈ যাব এনেকুৱা কিছুমান ঘটনা আপোনাৰ জীৱনতো হৈ আছে নেকি আপোনালোকে এবাৰ নিজকে উনুকিয়াই চাবচোন কাৰণ মই আপোনালোকক যিটো মোৰ লগত জড়িত ঘটনা কম সেই কথাটো ক'লে আপোনালোকে নিজে বুজি পাব যে মই ক্লাছ 8 মানৰ পৰা দেউতাৰ এখন বাজাজ প্ৰিয়া গাড়ী আছিলে স্কুটাৰ সেইখন চলাবলৈ শিকিছিলোঁ মানে গাঁৱতে আৰু ইফাল সিফাল কৰি ফুৰা মানে সেইটো সময়ত আৰু ল'ৰাবিলাকৰ অকণমান ধৰি লওক তেনেধৰণৰ বদমাছিবিলাক থাকে ন তেনেধৰণে শিকিছিলোঁ তাৰপিছত 18 বছৰ হওঁতেই মই দেউতাই মোৰ কলেজ যাবলৈ বাইক এখন লৈ দিছিল তাৰপিছত নিজে এখন ল'লোঁ কোম্পানীত চাকৰি কৰোঁতে তাৰপিছত 2021 চনত আকৌ এখন তেনেধৰণে সিখন খলাই নতুন এখন ল'লোঁ মই এই কাৰণে কৈছোঁ কথা ক'বলগীয়া নহয় কাৰণ মোৰ আজিলৈকে সেই তেতিয়াৰ পৰা মই ক্লাছ 8ত থকাৰ পৰা আজিলৈকে কোনো ধৰণৰ এই সময়লৈকে কোনো ধৰণৰ দুৰ্ঘটনা মোৰ লগত হোৱা নাছিলে ভগৱানৰ কৃপাত কাৰণ মই ইমান স্পীডত নচলাওঁ মই লাহে লাহে গাড়ী চলাওঁ বা হেলমেটটো মোৰ এনি টাইম থাকে কিন্তু সেইদিনা ঘটনাটো চাওক যে মই কোনো ধৰণৰ মানে এনেকুৱা হৈছে যে মই গমেই নাপাওঁ আজি যদি আপুনি মোক সোধে যে কেনেধৰণে ঘটনাটো হৈছিল বা বহুতে মোক ফোন কৰি সুধি আছে কিন্তু মই নিজেও জানিবলৈ মানে উৎসুক হৈ আছোঁ যে মোৰ লগত সেইদিনা হৈছিল নেকি সেইদিনা আচলতে মোৰ খুব গৰম লাগিছিল ঘৰৰ পৰা ওলাই গৈ মই গম পাইছোঁ যে মই হস্পিটেলত আছোঁ তেনেকুৱা ধৰণৰ এটা ঘটনা কাৰণ মই এই কাৰণেই কৈছোঁ মই মাজতে আমাৰ তেজপুৰৰে এজন লোকৰ নিমন্ত্ৰণত গৈছিলোঁ যাব লগা হৈছিলে তেখেতৰ নিমন্ত্ৰণটো এনেকুৱা আছিল যে তেখেতে কিবা এটা বেয়া বস্তু দেখি থাকে ঘৰখনত মাইকী মানুহ এগৰাকী তেওঁ দেখি থাকে বয়সস্থ মানুহ তেওঁ মই ভিডিঅ' কৰি দিছিলোঁ আচলতে সেইটো প্ৰায় এবছৰ হওঁ কিন্তু মই আৰম্ভণি কৰাৰ সেইখিনি সময়ৰে এই ঘটনাটো তেখেতে হাঁহিবলৈ পাহৰি গৈছিলে ঘৰত মানে দৰ্জা চৰ্জা ভাঙি ওলাই যাবলৈ নিচিনা কৰে
এনি টাইম বেমাৰ হৈ থাকে যিখিনি সময়ত ভাল হয় তেওঁ কিবা এটা ছায়া দেখে এনেকুৱা ধৰণৰ কিবা এটা বেয়া শক্তিৰ প্ৰভাৱ ঘৰখনত তেওঁলোকৰ আছিলে তেওঁলোকৰ ছোৱালীজনী ডিব্ৰুগড়লৈ বিয়া দিছিলে আৰু ছোৱালীজনীয়ে মোক খুব জোৰ কৰি তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ দিছিলে যে তেখেতৰ ঘৰখনত যি বেয়া শক্তিখিনি আছে যাতে সেই তেনেকুৱা ভূত প্ৰেতৰ সমস্যা আচলতে তেনেকুৱাখিনি দূৰ কৰিবৰ কাৰণে তেওঁলোকৰ ঘৰত বজৰং বাণখন পাঠ কৰিব লাগে মই গৈছোঁ আপোনালোকক মই কৈছোঁৱে আগতে আগৰ ভিডিঅ' যদি আপুনি পুৰণা ভিডিঅ' চাই আপোনালোকে গম পাব যে মই গৈ থাকোঁতে তেওঁলোকৰ ঘৰলৈ প্ৰায় 2-3 কিলোমিটাৰমান থাকোঁতে মোৰ বাইকখনত আচলতে জুই লাগি গৈছে মোৰ বুলেট আছে এখন বুলেটখনৰ তলতে ধুনীয়াকৈ টেংকিটোৰ তলত জুই লাগি গৈছে জুই লাগি যাওঁতে বাহিৰৰ মানুহবিলাকেতো দেখিছে যে কেনেকৈ বাইকত জুই লাগি গ'ল কি কথা মই নিজে অনুভৱ কৰিছোঁ যে এই ভৰিখন তেতিয়া গৰম লাগিছে মই চাইছোঁ গোটেই দপদপাই জুই লাগি আছে তাৰপিছত পটককৈ মানে সেইখিনি মানে সেন্সটো আছে যে মই ৰখাব লাগিব তাৰপিছত বালি মাৰিব লাগিব তেনেকুৱা কিবা কিবি তাৰপিছত গৈ পেলাই এখন মানে জেগাত ৰৈ তাৰপিছত বালি চালি মাৰি সেই জুইকুৰা নুমুৱাইছিলোঁ আকৌ সেইখন বাইকে লৈ গৈ মই তেওঁলোকৰ ঘৰখনত গৈ বজৰং বাণখন পাঠ কৰি আহিছিলোঁ আৰু সেই দিনাৰ পৰা তেওঁলোকৰ ঘৰখনত কোনো ধৰণৰ তেনে বিপদ আপদ অপায় অমংগলখিনি নাই বা বন্ধ হ'ল সেই মানুহজনৰ তাৰপিছত তেওঁ আমাৰ ঘৰলৈ প্ৰায় আহি থাকে এতিয়া তেওঁ হাঁহিবলৈ শিকিলে বা জানিলে বা তেওঁ বিভিন্ন ধৰণৰ মানে মনত আনন্দ হ'ল তেতিয়াৰ পৰা তাৰপিছত তেওঁলোকে আমাৰ ঘৰলৈ আহে কেতিয়াবা মানে গোসাঁই ঘৰতে চাকি বন্তি জ্বলাই যায় কথাটো এনেকুৱা যে বাধা কিছুমান সৃষ্টি হয় যে আপুনি এটা শুভ কাম কৰিবলৈ যাওঁতে আপোনাৰ ঘৰখনত যদি কিবা নিগেটিভিটি আছে তেনেহ'লে সেই নিগেটিভিটিখিনিয়ে আপোনাক সেই শুভ কামটো কৰিবলৈ নিদিয়ে বা বিভিন্ন ইংগিত দিব বা আপোনাক বাধা দি থাকে ঠিক তেনেকৈ এজন লোক আহিছিল মাজতে গুৱাহাটীৰ পৰা তেখেতৰে মোক কোৱা মতে তেখেতৰ যিকোনো কামেই নিগেটিভ হয় তেওঁৰ কোনো কাম সিদ্ধি নহয় কোনো কামেই তেওঁ জীৱনত সিদ্ধি হৈ পোৱা নাই বিভিন্ন ধৰণৰ বাধা তেওঁ একো কামেই সিদ্ধি নহয় বুলি মোক কোৱা মতে তেওঁ আহিছিলে আৰু তেওঁ মোক নিমন্ত্ৰণ জনাই গৈছিলে ঠিক তেনেকৈ মই নিমন্ত্ৰণ তেওঁলোকৰ ঘৰলৈ গৈছোঁ মই ঘৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰমান গৈছোঁ মোৰ যিখন গাড়ীখন কাৰখন ষ্টাৰ্ট বন্ধ হৈ গৈছে বহু সময় যুঁজি তাৰপিছত কিবা কিবি কৰি মেলি কাৰখন মই ষ্টাৰ্ট কৰিছোঁ মোৰ যিখন কাৰ নতুন গাড়ীখনত কোনো ধৰণৰ তেনেকুৱা বিপদ আপদ আজিলৈকে হোৱা নাই বা আপোনালোকে শুনাও নাই চাগে কাৰণ মই ইমান দূৰণি গৈ আছোঁ আৰু সচৰাচৰ গাড়ীবিলাকত তেনেকুৱা ধৰণৰ বিপদ আপদ নহয় নতুন গাড়ীবিলাকত গতিকে এইবোৰ হৈছে বাধা তো তেওঁলোকৰ ঘৰলৈ যাওঁতেও মোক বাধা দিছে প্ৰথম ঘৰখনলৈ যাওঁতেও মোক বাধা দিছে গতিকে এনেবোৰ কিছুমান বেয়া শক্তিয়ে বিপৰীত শক্তিয়ে আপোনাৰ ঘৰখনত শুভ কামবোৰ হোৱাৰ পৰা বাধা দিয়ে এতিয়া মই সেইদিনাও যাব লগা আছিলে বিভিন্ন ঠাইত বা পিছৰ দিনা এখন ঠাইলৈ যাব লগা আছিলে সেইটো এটা পিছৰ কথা কিন্তু মই যে আপোনালোকক কৈছিলোঁ যে আজি মঙ্গলবাৰ যোৱা মঙ্গলবাৰে মোৰ ঘটনাটো হৈছে মঙ্গলবাৰে মই জুবিনদাৰ আত্মাৰ শান্তিৰ কাৰণে বা কালপ্ৰিতসকলে যিসকলে জুবিনদাৰ লগত যদি তেনেকুৱা ধৰণৰ বেয়া কাম কৰিছে যদি বেয়া হৈছে তেনেহ'লে সেইসকলক যাতে অতি সোনকালে কৰায়ত্ব কৰিব পাৰে বা তেওঁলোকে যাতে শাস্তি পায় তাৰ কাৰণে ওম হম হনুমতে নমঃ ওম হম হনুমতে নমঃ ওম হম হনুমতে নমঃ এই বীজ মন্ত্ৰটো মই আপোনালোকক লিখিবলৈ দিছিলোঁ আৰু লগতে মই কৈছিলোঁ যে ৰাতি মই নিজেও লিখিম মই ঘৰৰ পৰা যেতিয়া ওলাই গৈছোঁ সবজি বজাৰ কৰিবলৈ গৈছোঁ গৈ মই ঘূৰি আহি গা ধুই আকৌ ৰাতি মই 10টা বজাত মই এই বীজ মন্ত্ৰটো লিখি জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ লগতে সেইখিনি কাম কৰাৰ মোৰ এটা পৰিকল্পনা আছিলে কিন্তু মই গৈছোঁ গৈ পেলাই সিধা মই হস্পিটেলতহে গম পাইছোঁ মানে হয়তো যিসকলে জুবিনদাৰ লগত তেনেধৰণৰ কিছুমান কাম কৰিছে তেওঁলোকৰ লগত হয়তো তেনেকুৱা কিছুমান ডাঙৰ মানুহ নহয় জানো তেওঁলোকে কিছুমান তেনেকুৱা প্ৰভাৱ বস্তুত ৰাখিব পাৰে বা তেনেকুৱা কথা কিছুমানে মোক হয়তো বাধা দিব পাৰে যে মোৰ বাধা দিলে মানে বাকী কেইখন ঘৰততো মই গুচি গ'লোঁ কিন্তু এইটো এনেকুৱা এটা ঘটনা হ'ল য'ত মই জুবিনদাৰ কাৰণে সেইখিনি কৰিবই নোৱাৰিলোঁ গতিকে এই বাধা কিছুমান আপোনালোকে নিজৰ জীৱনৰ লগতো মিলাই চাব যে আপোনাৰ জীৱনতো হয়তো তেনে কিছুমান বাধাই আপোনাক বিভিন্ন ধৰণৰ বিপদ আপদ বা অপায় মংগল কৰিবলৈ চেষ্টা কৰি থাকে আপোনাৰ শুভ কামবোৰ হ'বলৈ নিদিয়ে কিন্তু এটা কথা ইমান ডাঙৰ দুৰ্ঘটনাৰ পৰা মই ৰক্ষা পৰিছোঁ চাওক ৰখি থকা ট্ৰাকত মই খুন্দা মাৰি মই একেবাৰে সেন্সলেছ হৈ হস্পিটেলতহে গম পাইছোঁ এতিয়া আপোনালোকেও যদি হনুমানজীৰ ওপৰত বিশ্বাস ৰাখে তেখেতে আপোনাক কেতিয়াও
বিপদত পৰিবলৈ নিদিয়ে বা তেখেতে আপোনাক দাঙি ল'ব উদ্ধাৰ কৰিবই এইটো একেবাৰে 100% শুদ্ধ কথা কাৰণ যিমান বেয়া শক্তি বেয়া বস্তুৱে আপোনাক বাধা দিবলৈ চেষ্টা কৰিব তাৰ বিপৰীতে তেওঁ আপোনাৰ লগত থাকি বিভিন্ন ধৰণে আপোনাক সহায় সহযোগ কৰি থাকিব গতিকে মোৰ লগতো তেনেকুৱা ধৰণৰ হৈছিল বুলি মই ভাবিছিলোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে মোৰ হাতত তেনেকুৱা কোনো ধৰণৰ হনুমানৰ গদা সেইদিনা নাছিলে এনেতো মই পিন্ধি থাকোঁ আপোনালোকে দেখেই বা যিখন স্কুটি মোৰ মিছেছৰ স্কুটি গতিকে তাত হনুমান চালিচাখন নাই বা মোৰ পাৰ্চতো মই চালিচা নাৰাখোঁ পাৰ্চত চালিচা ৰাখিব নালাগে আচলতে মতা মানুহে কাৰণ পিছফালে লোৱা হয় গতিকে এনে বিভিন্ন ধৰণৰ কথাৰ কাৰণে আচলতে মোৰ হয়তো বিপদ আপদ হ'ল যাৰ কাৰণে তেওঁ পিছত গম পায় মোক ৰক্ষা কৰিলে উদ্ধাৰ কৰিলে কাৰণ মই এইটো মাতবোল বন্ধ হৈ যোৱা মানুহ এটা বা ওচৰৰ পাজৰে খবৰটো বেয়া ওলাইছিলে কিন্তু মই ইমান এটা সুস্থ পিছৰ দিনাৰ পৰা আপোনালোকৰ কাৰণে ভিডিঅ' বনাব পৰা হৈছোঁ বা আজিও আপোনালোকৰ ওচৰত ভিডিঅ' বনাই গোটেই কথাখিনি খবৰটো দিব পৰা হৈছোঁ গতিকে এনে ধৰণৰ আপোনালোকৰ জীৱনত যদি কিছু সমস্যা হৈ আছে আপোনালোকে বিশ্বাস কৰক আপোনালোকে হনুমানজীৰ বাহিৰে আৰু কোনো আপোনাক ৰক্ষা কৰিব নোৱাৰে কাৰণ তেওঁ কলিযুগৰ ৰজা সেই ৰজাজনেই আপোনাক উদ্ধাৰ কৰিব পাৰিব আৰু তেওঁ আপোনাৰ লগত যদি ৰাখিবলৈ মন আছে সদায় আপুনি তেখেতক সেৱা প্ৰাৰ্থনা কৰিব আপুনি বিশ্বাস কৰিব যে তেওঁ আপোনাৰ লগত আছে এটা মোৰ লগত আছে বুলি সকলোৱে কৈ থাকে কেৱল মোৰ লগত বুলি নহয় সকলোৰে লগতে তেখেত থাকে তেখেতক কেৱল জয় শ্ৰীৰাম শব্দটো কৈ আপুনি তেওঁক মাতক আপোনাক তেওঁ উদ্ধাৰ কৰিব মই হস্পিটালত চিটি স্কেন কৰিব সময়ত মই হনুমান চালিচা পাঠ কৰিছোঁ আৰু হস্পিটালত মই আনকনচিয়াছ মানে সেন্সলেছ থকাৰ অৱস্থাটো মই বিছনাখনত মই বজৰং বাণখন পাঠ কৰি আছোঁ যিখিনি বেলেগে মোক কোৱা কথা গতিকে তেওঁ আপোনাক উদ্ধাৰ কৰিবলৈ প্ৰতিটো মুহূৰ্ততে প্ৰস্তুত থাকে আপুনি তেওঁ শুদ্ধ অন্তৰে শুদ্ধ মনেৰে মাতক তেওঁ আপোনাক সহায় কৰিব গতিকে আপোনাৰ জীৱনতো যদি তেনেকুৱা কিছুমান সমস্যাই দেখা দিছে বিপদ আপদ হৈছে বুলি আপুনি ভাবে আপুনি তেখেতক মাতক মই আপোনাক কৈছোঁ যে তেখেতে আপোনাক উদ্ধাৰ কৰিব বা আপোনাক সহায় কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকে চাগে পূজা চাবলৈ গৈছে বা আজি সকলোৱে পূজাৰ বতৰ যিহেতু জুবিনদাৰ কথাখিনি মনত আঘাত দিলেও পূজাটো সকলোৱে চাইছে মই দেখিছোঁ যোৱাকালিও বিভিন্ন আমাৰ তেজপুৰৰ পূজা মণ্ডপত তেখেতৰ ফটো আছে কিন্তু তথাপি মানুহবোৰ ওলাই গৈছে ছোৱালীলৈ আপোনালোক সকলোকে পুনৰবাৰ দুৰ্গা পূজাৰ মই শুভেচ্ছা জ্ঞাপন কৰি আজি এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ ভালে থাকিব